বছৰটোৰ দ্বিতীয়টো মাহতে দিব বিচাৰিছে এটা গুড নিউজ। গুড নিউজটো হ'ল চৰকাৰী জিএনএম আৰু বিএছচি নাৰ্ছিং কোৰ্চৰ এডমিশ্যনৰ এপ্লিকেশ্যন ফৰ্ম আহি গ'ল। ইয়াত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ বা যিকোনো গাঁৱৰ কেণ্ডিডেট অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। কেণ্ডিডেটৰ কাষ্ট যদি জেনেৰেল OBC MOBC SC ST হয় তথাপিও আবেদন কৰিব পাৰিব। আৰু যদি কেণ্ডিডেটৰ মিনিমাম 17 বছৰ হৈছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। লগতে আৰু এটা গুড নিউজ দিব বিচাৰিছো। গুড নিউজটো হ'ল কেণ্ডিডেটৰ আপাৰ এজ লিমিট নালাগে, কাৰণ ইতিমধ্যে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলে ঘোষণা কৰিছে যে জিএনএম বা বিএছচি নাৰ্ছিং পঢ়িবলৈ কোনো ধৰণৰ আপাৰ এজ লিমিট নালাগে। আৰু এটা গুড নিউজ দিব বিচাৰিছো, যিটো ফ্ৰী কোৰ্স আছে নাৰ্ছিং কোৰ্সৰ, সেই ফ্ৰী কোৰ্সৰ তথ্য ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। যিটো ফ্ৰী কোৰ্স এডমিশ্যন ফ্ৰী, হোষ্টেল ফ্ৰী, খোৱা লোৱা ফ্ৰী, কোনো ধৰণৰ পইচা দিব নালাগে, টোটেলি ফ্ৰী অফ কষ্টত কৰিব পাৰিব। ইতিমধ্যে তথ্য আমাৰ হাতত আহি পৰিছে। ডিটেইলছ খিনি চাবলৈ কাম কৰিব বা জানিবলৈ কাম কৰিব। এই ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ চেনেলৰ লিংক থাকিব, লিংকত ক্লিক কৰি জইন হৈ ল'ব, তাতে আপডেট বিলাক দি থাকিম। আৰু এই ভিডিঅ'ৰ জৰিয়তে যিখিনি ডিটেইলছ জনাই দিয়া হ'ব এইটো চৰকাৰী বা প্ৰাইভেট, কাৰণ চৰকাৰী বা প্ৰাইভেট পঢ়িবলৈ এন্ট্ৰেন্স পৰীক্ষা দিব লাগে, সেই ফৰ্ম আহি গ'ল। এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব, ভিডিঅ'ৰ এটা পইণ্টও মিছ নকৰিব। এতিয়া সম্পূৰ্ণ ডিটেইলছ জনাম। আৰু ফৰ্ম ফিল আপৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, লিংকত ক্লিক কৰি নিজৰ মোবাইলত অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া মই জুম কৰিছো, ইয়াতে লিখিছে যে কোৰ্সৰ নাম হ'ল জিএনএম আৰু বিএছচি নাৰ্ছিং কোৰ্সৰ সেশন 2025-26। আৰু এইবাৰ পৰীক্ষা অনলাইন মাধ্যমত হ'ব, কম্পিউটাৰত পৰীক্ষা হ'ব জিএনএমৰ। ফৰ্ম ফিল আপৰ লাষ্ট ডেট হ'ল 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ হ'ল লাষ্ট ডেট। ফৰ্ম ফিল আপ আৰম্ভ হৈছে জানুৱাৰী মাহৰ 27 তাৰিখৰ পৰা। এতিয়া জনাই দিয়া হ'ব এই ফৰ্ম ক'ৰ পৰা আহিছে। এই ফৰ্ম আহিছে মহাৰাষ্ট্ৰৰ পৰা। এই মহাৰাষ্ট্ৰৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ অসমৰ কেণ্ডিডেট ফিল আপ কৰিব পাৰিব বা বেলেগ ৰাজ্যৰ কেণ্ডিডেটেও ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া জনাই দিয়া হ'ব জিএনএম বা বিএছচি নাৰ্ছিং কোৰ্সৰ ফৰ্ম ফিল আপ কৰিবলৈ কি পাছ কৰা হ'ব লাগিব। ইয়াতে চোৱা, ইয়াতে লিখিছে যে জিএনএমৰ বাবে লাগিব 12 পাছ। সায়েন্সৰ পৰা এইচএছ পাছ কৰা হ'ব লাগিব। আৰ্টছৰ আৰু কমাৰ্চৰ কেণ্ডিডেট জিএনএমত এপ্লাই কৰিব নোৱাৰিব। লগতে কৈছে যে ফিজিক্স, কেমিষ্ট্ৰি, বায়লজি লাগিব, লগতে 45% বিচাৰিছে। বিএছচি নাৰ্ছিঙত 12 পাছ বিচাৰিছে সায়েন্সৰ পৰা, লগতে PCB বিচাৰিছে 45। SC ST OBC কেণ্ডিডেটৰ 45 বিচাৰিছে। তাৰপিছত ইয়াতে কৈছে এজ লিমিট। আৰু অসমৰ এতিয়ালৈকে সায়েন্স হোৱা নাই, যে সায়েন্স লাগিব বুলি এনেধৰণৰ কোনো ধৰণৰ নিউজ এতিয়ালৈকে অহা নাই। যদি এইবাৰ 2025-26 সেশনত যদি সায়েন্স লাগে তেতিয়াহ'লে জনাই দিয়া হ'ব। এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত বোৰ্ডে লোৱা নাই, যদি লয় জনাই দিয়া হ'ব। ইয়াতে কৈছে মিনিমাম 17 বছৰ লাগিব কেণ্ডিডেটৰ। দেয়াৰ ইজ ন' আপাৰ এজ লিমিট, কোনো ধৰণৰ আপাৰ এজ নালাগে। এতিয়া জনাই দিব পৰীক্ষাৰ চিলেবাছ। পৰীক্ষাৰ চিলেবাছত কি কি আছে চোৱা। ইয়াতে কৈছে যে ফিজিক্স, কেমিষ্ট্ৰি, বায়লজি, ইংলিছ আৰু নাৰ্ছিং এপটিটিউড। ফিজিক্সৰ পৰা 20টা প্ৰশ্ন আহিব, কেমিষ্ট্ৰিৰ পৰা 20টা, বায়লজিৰ পৰা 20টা, ইংৰাজীৰ পৰা 20টা আৰু নাৰ্ছিং এপটিটিউডৰ পৰা আহিব 20টা। MCQ প্ৰশ্ন আহিব। এটা প্ৰশ্নত 1 নম্বৰ থাকিব। টোটেল 100 মাৰ্কৰ পৰীক্ষা হ'ব। পৰীক্ষা 90 মিনিট, মানে 1 ঘণ্টা 30 মিনিট পৰীক্ষা হ'ব। পৰীক্ষা কম্পিউটাৰত হ'ব। এতিয়া জনাই দিব এপ্লিকেশ্যন ফি ডিটেইলছ। ইয়াতে কৈছে যে 1000 পেমেন্ট কৰিব লাগিব। যদি আউটসাইড মহাৰাষ্ট্ৰ ষ্টেট হয় তেতিয়াহ'লে 1000 পেমেন্ট কৰিব লাগিব। বা যিসকলে মহাৰাষ্ট্ৰৰ হয় সিহঁতৰো 1000, মানে 1000 টকা পেমেন্ট কৰিব লাগিব। অনলাইন মাধ্যমত পেমেন্ট কৰিব লাগিব। SC ST OBC বা বাকী যিবিলাক কেটেগৰী আছে 800 পেমেন্ট কৰিব লাগিব। এতিয়া ফৰ্ম ফিল আপৰ ডিটেইলছ জনাই দিয়া হ'ব। ইয়াতে চোৱা, অনলাইনৰ যিটো এডমিট কাৰ্ড ইছ্যু ডেট জনাই দিয়া হ'ব। এতিয়ালৈকে মানে ৰিলিজ কৰা নাই ডেটটো, যেতিয়া আহিব জনাই দিয়া হ'ব। এক্সাম ক'ত হ'ব জনাই দিয়া হ'ব। তাৰপিছত কেতিয়া হ'ব এইখিনি ডিটেইলছ জনাই দিয়া হ'ব। এতিয়া ফৰ্ম ফিল আপ কৰিবলৈ ইয়াতে চোৱা, ৰেজিষ্ট্ৰেশ্যন পাবা, লগইন। প্ৰথম ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিবা। ৰেজিষ্ট্ৰেশ্যনত যেতিয়া ক্লিক কৰি দিবা তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। যেতিয়া ইণ্টাৰফেচ এনেধৰণৰ আহিব তেতিয়া তোমালোকে কাম কৰিবা। ইয়াতে চোৱা নিউ ইউজাৰ ৰেজিষ্টাৰ, ইয়াতে ক্লিক কৰি দিবা। এতিয়া মই নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনত ইয়াত ক্লিক কৰিছো। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰথম নাম, তাৰপিছত লাষ্ট নেম। তাৰপিছত ইয়াতে কৈছে ইমেইল ID, পাছৱৰ্ড, নিজৰ ইচ্ছামতে পাছৱৰ্ড বনাই ল'বা। সেই পাছৱৰ্ডটো ইয়াতে কনফাৰ্ম কৰিবা। তাৰপিছত ইয়াতে চোৱা ডেট অফ বাৰ্থ, তাৰপিছত ইয়াতে ৰেজিষ্টাৰ অপশ্যন পাবা, ৰেজিষ্টাৰ কৰি ল'বা। এইখিনি কমপ্লিট হোৱাৰ পিছত কি কৰিবা,
ইয়াতে বেক টু লগইন আছে ইয়াতে ক্লিক কৰি দিবা দিয়াৰ পিছত এনেদৰে ইন্টাৰফেস আহিব ইয়াতে চোৱা ৰেজিষ্টাৰ ইমেইল আইডি পাছৱৰ্ড তাৰ পিছত এই সাইন ইন ইয়াতে যেতিয়াই ক্লিক কৰি দিবা লগইন হ'ব লগইন হোৱাৰ পিছত তোমালোকে অনলাইন এপ্লাই কৰিব পাৰিবা এতিয়া কাম কৰা এই ভিডিঅ ডেসক্ৰিপচনত লিংক দিছো এপ্লাই লিংক বা ডিটেইলছ খিনি চাব পাৰিবা আৰু তোমালোকে WhatsApp চেনেলত জয়েন হৈ লবা তাতে কিছুমান আপডেট আমি প্ৰভাইড কৰিম 2025-26 বৰ্ষৰ সেশনৰ ফ্ৰী কোৰ্সৰ ইতিমধ্যে ডিটেইলছ আহি গৈছে সম্পূৰ্ণ ডিটেইলছ জনাই দিম এতিয়া তোমালোকে ভিডিঅ ডেসক্ৰিপচনত WhatsApp চেনেলত জয়েন হৈ লোৱা তাৰ পিছত বা এই ডিটেইলছ খিনি চাবলৈ বা এপ্লাই কৰিবলৈ লিংক পাবা লিংকত ক্লিক কৰি ডিটেইলছ খিনি চাই লোৱা বা যদি এপ্লাই কৰিব বিচাৰিছে এপ্লাই কৰিব পাৰিবা বৰ্তমান ফৰ্ম ফিলআপৰ লিংক এক্টিভ আছে আৰু অসমৰ যেতিয়াই এপ্লিকেশন ফৰ্ম আহিব তেতিয়াই জনাই দিয়াব আৰু এই ভিডিওটো বনাইছো কাৰণ এই ফৰ্মটো অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ বা যিকোনো ৰাজ্যৰ ক্যান্ডিডেটে ফিলআপ কৰিব পাৰিব সেই কাৰণে এই ভিডিওটো বনাইছো